পূৰ্বৰে কথা যে শিক্ষাগুৰুসকল আগত থাকিলে সম্বোধন সময় আহি পালেহি গদা ঘুমাই পৃথিৱী কপাল ভিন ভিন নগৰী বিধিমৰ আগত হাল ভাঙি দিম গদাৰ অনুবংগা মৰমৰ চেতনা বাইদেউ আৰু সন্মুখৰ আসন অলংকৃত কৰি থকা ছাৰসকল আৰু মোৰ লগত অহা কণ কণ দুজন ভাতৃ আৰু এজনী ভগ্নী আটাইকে মৰমৰ শ্ৰদ্ধা জনাইছোঁ। বহুত বছৰৰ মূৰত আজি ইয়ালৈ আহিছোঁ 2008 নে 2009 আছিল এবাৰ শ্বুটিং কৰিবলৈ আহিছিলোঁ আৰু আজি আহিছোঁ আৰু শুনি খুব ভাল লাগিছে কোন প্ৰথমবাৰৰ বাবে ইয়াত প্ৰয়াস আমাৰ গুৰুকেইজনৰ যি সৃষ্টিক নৱপ্ৰজন্মই ধৰি ৰখাৰ যি প্ৰয়াস কৰিছে এয়া সঁচাকৈ শলাগিবলগীয়া আৰু আহিয়ে গম পালোঁ যে তেখেতসকলে যথেষ্ট কষ্ট কৰিছে এমাহ দিন ধৰি তেখেতসকলে নিৰামিষ খাই আছে প্ৰতিটো নিয়ম মানি তেখেতসকলে সদায় আখৰা মুকলি কৰিছে গতিকে তেখেতসকলৰ কষ্ট কেতিয়াও পথলৈ যাব নালাগে যদিও বতৰে আমাক লগ দিয়া নাই কিন্তু লগ দিব যেতিয়া ভাৱৰীয়াবিলাকে মুখত বিভিন্ন ধৰণৰ পেইণ্ট কৰি বা সাজপাৰ পিন্ধি যেতিয়া চৰিত্ৰ ৰূপায়ণ কৰিবলৈ আহে বিচাৰে কোনোবা আপোনজনে তেখেতসকলক চাওক উৎসাহ দিয়ক এনেকুৱাবিলাক হৈ থাকে আৰু ভাওনা বুলি ক'লে বাদাম পকৰি কথা আহিয়েই পৰে কোনোবাই প্ৰিয়জনক এমুঠি দি থৈ যায় সেই যিটো আমেজ গতিকে দেখা যায় অসমীয়া জাতি যিমান দিনলৈ থাকিব অসমত বিহু অসমত অংকীয়া ভাওনা সদায় থাকিব কিন্তু এই আটাইবিলাক ধৰি ৰখাটো আমাৰ নৱপ্ৰজন্ম প্ৰত্যেকৰ কৰ্তব্য সেয়েহে আজিকালি জেনজি লাহে লাহে এতিয়া 5G আহিলে কাইলৈ আকৌ 6G আহিব পৰহিলৈ আকৌ 7G আহিব যি বাঢ়ি থাকিব কিন্তু আমি আমাৰ সংস্কৃতি সদায় ধৰি ৰাখিব লাগিব গতিকে ইয়াৰ পৰাই যাতে প্ৰচাৰ আৰু প্ৰসাৰ হওক আমাৰ নৱপ্ৰজন্মৰ মাজত গতিকে মোৰ মনৰ কথাখিনি ক'লোঁ আৰু আহোঁতেও সেই ফেৰবেলি আমি ৰেষ্টুৰেণ্টত বহি আমাৰ ছাৰসকলৰ লগত সেই কথাই আলোচনা কৰিছিলোঁ গতিকে ইয়াৰ উদ্দেশ্যটো মহান হওক আৰু প্ৰচাৰ আৰু প্ৰসাৰ হওক যিহেতু ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলোঁ সৰুতে হোৱাৰ আশা আছিলে পঢ়াত বেয়া আছিলে কিন্তু মাজে মাজে কেতিয়াবা চৰিত্ৰবিলাক আহিলে কৰি শান্তি লওঁ পখিলা বুলি এখন শ্বৰ্ট চিডি